আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰতে যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সেইটো কাৰণে আপোনালোকক বাৰম্বাৰকৈ ৰিকুৱেষ্ট কৰি থাকোঁ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে বা যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীণ প্ৰত্যক্ষ কৰিছে যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ নটিছ তেখেতসকলে ইয়াত পাব্লিছ কৰিছে ইয়াত স্মাৰক নংটো নিশ্চয় আপোনালোকে স্ক্ৰীণ প্ৰত্যক্ষ কৰিছে ইয়াত সন্মানীয় সভাপতি সম্পাদক মহোদয় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা মানে আমাৰ বিশেষকৈ সদৌ অসম চৰকাৰী কৰ্মচাৰীৰ যিখিনি NPS কৰ্মচাৰী সন্থা আছে তেখেতসকলৰ সভাপতি সম্পাদকলৈ সেইখিনি তেখেতসকলে সম্বোধন কৰি লিখিছে বিকৈ সমৰ্থন পত্ৰ মানে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে সেইখিনি সমৰ্থন কৰিছে তেখেতসকলে যিখিনি কাৰ্যসূচী হাতত লৈছে আৰু তেখেতসকলৰ কাৰ্যসূচীটো কি নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব ইয়াত লিখিছে মহাকৈ সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব দেশৰ শিক্ষক কৰ্মচাৰী সমাজক বন্ধুত্বত থোৱা নতুন পেঞ্চন নীতি বাতিলৰ দাবীত দেশজুৰি চলি থকা সংগ্ৰাম অংশৰূপী আপোনাৰ নেতৃত্বত 20 জানুৱাৰী 2024 আৰু 31 জানুৱাৰী 2024লৈকে ঘোষিত পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠান হকে গণ আলোড়ন কাৰ্যসূচীলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো আৰু কাৰ্যসূচীত সফলতাৰ লগতে প্ৰাপ্তিৰ সংগ্ৰামলৈ শুভ কামনা জনালো নিশ্চয়কৈ আমাৰ NPS কৰ্মচাৰীসকলে তেখেতসকলে এটা গণ আলোড়নৰ কাৰ্যসূচী হাতত লৈছে আৰু সেই গণ আলোড়ন কাৰ্যসূচী লৈ আমাৰ সদৌ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ এটা পূৰ্ণ পৰ্যায়ৰ সমৰ্থন আছে বুলি তেখেতসকলে সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থালৈ আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিহেতু আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰীসকলে এটা গণ আলোড়ন কাৰ্যসূচী হাতত লৈছে মানে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু নতুন পেঞ্চন বাতিল কৰিব লাগে বুলি আৰু সেয়ে তেখেতসকলে সেই কাৰ্যসূচী 20 জানুৱাৰী 2024 পৰা 31 জানুৱাৰী 2024লৈকে সেইখিনি পুৰণি পেঞ্চন প্ৰতিষ্ঠান হকে গণ আলোড়নৰ কাৰ্যসূচীক আমাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে পূৰ্ণ পৰ্যায়ত সমৰ্থন জনাই সেইখিনি তেখেতসকলে সমৰ্থন পত্ৰ তেখেতসকললৈ প্ৰেৰণ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীণ প্ৰত্যক্ষ কৰিছে শেষত আমাৰ প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ ৰাতুল গোস্বামী ছাৰৰ চিগনেচাৰ আছে আৰু আমাৰ সভাপতি অখিল চন্দ্ৰ নাথৰ চিগনেচাৰ আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আৰু সেয়া নিশ্চয়কৈ আমাৰ NPS চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বা খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ NPS চৰকাৰী কৰ্মচাৰীসকলে মানে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ কাৰণে তেখেতসকলে আন্দোলন কৰি আছে আৰু সেই মৰ্মে তেখেতসকলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থালৈ সেইখিনি পূৰ্ণ সহযোগ কৰি সমৰ্থন পত্ৰ প্ৰেৰণ কৰিছে সেয়া প্ৰত্যেকজন আমাৰ কৰ্মচাৰীসকলে গম পায় সেয়া নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম